ৰাতিপুৱাই শুৱাৰ পৰা উঠি খিৰিকীখন মেলি দেখিছোঁ বতৰটো ডাৱৰীয়া। আজি মনটো অলপ ভালো লাগি আছে আৰু বহুত বেছি বেয়াও লাগি আছে, কিয়নো আজি দাদাৰ শেষৰখন চিনেমা ৰৈ ৰৈ বিনালেৰ মুক্তি লাভ কৰিব। তাৰপিছতে আহিলেই নহয় হঠাৎ বৰষুণ জাক। মোৰ এনেকুৱা লাগিলে প্ৰকৃতিয়েও যেন বুজি পাইছে দাদা নোহোৱাৰ অনুভৱ, আৰু প্ৰকৃতিয়েও যেন ৰৈ ৰৈ বিনাইছে দাদাৰ শেষৰখন ছবিৰ মুক্তিৰ কথা শুনি। আজি কিছুদিনৰ আগতেই টিকেট কাটি থৈছিলোঁ চাৰিওজনীৰ হৈ পেলাই, সেইবাবে আজি দিনটো আহাত আমি চাৰিওজনী বৰষুণকো নেওচি ওলালোঁ। তাৰপিছতেই আমি ৰাস্তাৰ অভিমুখে ওলালোঁ। তাৰপিছত তিতিয়ে আমি ৰাস্তালৈ গৈছোঁ। ৰাস্তাত আহি বেছি সময় ৰ'বলগীয়া নহ'লে, বাছ আমি লগে লগে পালোঁ, যিহেতু আমাৰ হাইৱেৰ কাষতেই ঘৰ হয়, ওচৰতেই। তো আমি ইমান ৰখিবলগীয়া নহ'ল, আৰু আমি বৰষুণত তিতি আহিছোঁ, যিহেতু গাড়ীত বহি গোটেই গা চাবিলাক মুচি লৈছোঁ। তাৰপিছত আমি আহি হল পালোহি। তাৰ পিছতে আমি সকলোৱে মিলি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিলোঁ। তাৰপিছতে মোবাইলটো উলিয়াই দেখিলোঁ দুখনমান ফটো, যিখন ফটো দেখি মোৰ বহুত বেছি দুখ লাগিছিল, কাৰণ সেইটো কেতিয়াও সম্ভৱেই নাছিল। ফাৰ্ষ্ট ইণ্টাৰভেলত ভিডিঅ'টো উলিয়াই ইহঁতক সুধিছিলোঁ লগৰ কেইজনীক যে কেনেকুৱা লাগিছে। সিহঁতে মাথো এটাই কৈছে, আমিতো শেষৰলৈকে চোৱাই নাই তেতিয়ালৈকে, প্ৰথমখিনি চাই কৈছোঁ যে বহুত ভাল লাগিছে আৰু আমি আকৌ আহিম। আমি চাৰিজনী আকৌ এদিন অহাৰ প্লেনিং চলিলেই লগত, আৰু ভাল পাইছে, বহুতে ভাল পাইছে। আৰু দাদাৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে বহুত বেছি ভাল লাগিছে চাই। আৰু এটা কথা বেয়া লাগিছে যে দাদাই নিজৰ ছবিখন শেষৰ মুহূৰ্তটো চাবলৈ নাপালে। বাৰু যি কি নহওক, আমাৰ স্পষ্ট এটাই কথা যে দাদাৰ ন্যায় আমি বিচাৰিছোঁ, আৰু আমাক দাদাৰ ন্যায় লাগিবই। আৰু শেষত দাদাৰ যিখিনি স্মৃতি আছিলে, সেই স্মৃতিস্বৰূপে শেষত এইখিনি ভিডিঅ'খিনি দি দিয়া হৈছিলে। ভিডিঅ'খিনি চাই মানে খুবেই দুখ লাগিছিলে, আৰু লগা নাছিলে যে দাদা এইখন পৃথিৱীত নাই, আমাৰ মাজত নাই, তেনেকুৱা লগা নাছিলে। মানে ইমান হাঁহি ফূৰ্তি কৰি থকা মানুহটো হঠাৎ যে নোহোৱা হৈ যাব, এনেকুৱা কোনেও ভাবিব নোৱাৰে, আৰু আমি সপোনতো কেতিয়াও ভাবিব নোৱাৰোঁ। আৰু দাদা সদায় আমাৰ মাজত জীয়াই আছে আৰু সদায় থাকিব। মানুহৰ মাজতে দাদাই কোৱা কথাবোৰে মানুহৰ মন জয় কৰিছে। দাদাৰ চিনেমাখনৰ জৰিয়তে বহুতো মানুহক চকু খোল খুৱাই দিছে, আৰু বহুতো মানুহক বুজাবলৈ চেষ্টা কৰিছে যে যোনে তোক শিকাব নোৱাৰে বা যাৰ পৰা তই শিকিব নোৱাৰ, সেই মানুহক কেতিয়াও ছাৰ বুলি নকবি। মই ৰাইজৰ মানুহ, ৰজাৰ মানুহ নহয়। এতিয়া আৰু এইখন পৃথিৱীত মোৰ কাকো চাবলৈ মন নাই। মই ভয় কৰা বস্তুটোৱে হৈছে সময়, আৰু সময়ক মই আটাইতকৈ বেছি ভয় কৰোঁ। দাদাৰ এই কথাকেইটা ৰিয়েল লাইফত খাপ খাই গ'ল, আৰু মোৰ চিনেমাখন চাই এনেকুৱা লাগিল দাদাই নিজৰ জীৱনী যেন নিজেই লিখি থৈ গ'ল, আৰু বহুতকে তেওঁৰ নিজৰ জীৱনৰ বহু কথাই শিকাই গ'ল। বাৰু যি কি নহওক, আমি দাদাৰ ন্যায় হোৱাটো বিচাৰোঁ, আৰু দাদাই যাতে ন্যায় পায় সেইখিনি কামনা কৰিছোঁ। আৰু আপোনালোককো অনুৰোধ কৰিছোঁ, আপোনালোকে দাদাৰ এই শেষৰ চিনেমাখন চাওক, আৰু দাদাৰ মনৰ কথাকেইটা বুজি পাওক। হলৰ পৰা ওলাই আহিয়ে এই বস্তুটো দেখিলোঁ, আৰু গামোচাখনত জয় জুবিন দা আছিলে, দেখি ইমান ভাল লাগিছিলে। কিমান প্ৰেম, কিমান মৰম এয়া দাদাৰ প্ৰতি, আৰু চিনেমাখন চাই সঁচাকৈ ভাল লাগিল। আৰু আপোনালোকো আহক, চাওক জয় জুবিন দা। আজিলৈ আহিছোঁ, বাই। ভিডিঅ'টি চাই ভাল পাইছে যদি কমেণ্ট বক্সত জয় জুবিন দা আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ নাপাহৰিব।